ছাত্ৰ-ছাত্ৰীসকল মই উপাসনা ভূঞাই তোমালোকক ই-কক্ষালৈ স্বাগতম জনাইছো। আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ নৱমটি অধ্যায় বল আৰু গতি বিষয়ক সূত্ৰসমূহৰ দ্বিতীয়টি অংশ আলোচনা কৰিবলৈ লৈছো। এই অংশটিত আমি নিউটনৰ গতি বিষয়ক প্ৰথম সূত্ৰৰ কথা আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে তোমালোকে বলৰ যি অসন্তুলিত আৰু সন্তুলিত বল এই দুটা ভাগৰ ধাৰণাটো ইতিমধ্যে পাইছাই। এতিয়া আমি নিউটনে আগবঢ়োৱা সূত্ৰসমূহৰ কথা আলোচনা কৰিবলৈ যাওঁতে আমি প্ৰথম সূত্ৰটো আলোচনা কৰিম। গতিকে গতিৰ লগত জড়িত হৈ থকা তিনিটা সূত্ৰ নিউটনে আগবঢ়াইছিলে। তাৰে প্ৰথম সূত্ৰটো এতিয়া আমি আলোচনা কৰিবলৈ লৈছো। নিউটনৰ গতি বিষয়ক প্ৰথম সূত্ৰ আৰু এই সূত্ৰটোক জড়তাৰ সূত্ৰ বুলিও কয়। গতিকে ইয়াক ইংৰাজীত কোৱা হয় ইনাৰ্চিয়া অফ মোশন বা ল অফ ইনাৰ্চিয়া বুলি। এতিয়া এই সূত্ৰটোৱেনো কি বুলি কয়? এই সূত্ৰটোৰ মতে যেতিয়ালৈকে এটা বাহ্যিক বা বাহিৰা বল প্ৰয়োগ কৰা নহয় বা এটা বাহ্যিক বলে এটা বস্তুক বাধ্য নকৰা পৰ্যন্ত কি হয়, বস্তুটো যদি স্থিতিশীল অৱস্থাত আছে অৰ্থাৎ যদি ৰৈ থকা বস্তুটো ৰৈ থাকিব বিচাৰে আৰু গতি কৰি থকা বস্তুটোৱে গতি কৰি থাকিব বিচাৰে। ইয়াত কি কৈছে, প্ৰযুক্ত বলে অৱস্থাৰ পৰিৱৰ্তন কৰিবলৈ বাধ্য নকৰা পৰ্যন্ত বস্তু এটা স্থিতিশীল অথবা সৰল ৰেখায়েদি সুষম গতিৰে গতিশীল হৈ থাকিব। যেতিয়ালৈকে এটা বাহ্যিক বলে বা এটা বলে সেই বস্তুটো গতি অৱস্থা প্ৰাপ্ত কৰিবলৈ বা গতিশীল বস্তু এটাক স্থিতি অৱস্থা প্ৰাপ্ত কৰিবলৈ বাধ্য নকৰে। এতিয়া ছাত্ৰ-ছাত্ৰীসকল ইয়াত আমাক জড়তাৰ কথাটো দিছে। গতিকে নিউটনৰ গতি বিষয়ক প্ৰথম সূত্ৰটোক জড়তাৰ সূত্ৰ বুলিও কোৱা হৈছে। এতিয়া জড়তা বা ইনাৰ্চিয়া যাক কোৱা হয়, জড়তা মানেনো কি আমি চাবলৈ চেষ্টা কৰো। বলৰ অবৰ্তমানত বস্তুৰ স্থিতিশীল অথবা একে বেগেৰে গতি কৰি থকাৰ প্ৰৱণতাক জড়তা বা ইনাৰ্চিয়া বোলে। অৰ্থাৎ ৰৈ থকা বস্তুটাই ৰৈ থাকিব বিচাৰে আৰু গৈ থকা বস্তুটাই গৈ থাকিব বিচাৰে, এই প্ৰৱণতাটোকে জড়তা বুলি কোৱা হয়। এতিয়া এটা টোকা আকাৰ তোমালোকক জড়তাৰ আন এটা কথা দিবলৈ চেষ্টা কৰিছে যে এই জড়তা ভৰৰ লগত জড়িত। অৰ্থাৎ এটা বস্তুৰ ভৰে জড়তাক নিৰ্ধাৰণ কৰে আৰু বস্তু এটাৰ ভৰ বাঢ়িলে জড়তা বাঢ়ে বুলি ইয়াত দিয়া হৈছে। জড়তা ভৰৰ ওপৰত নিৰ্ভৰ কৰে আৰু ইয়াত আমাক এটা গুৰুত্বপূৰ্ণ কথা দিয়া হৈছে যে জড়তা কি হৈছে, ভৰৰ কি হৈছে সমানুপাতিক বুলি কৈছে। অৰ্থাৎ জড়তা ভৰৰ লগত কি হৈছে ডাইৰেক্টলি প্ৰপৰ্চনেল। অৰ্থাৎ ইনাৰ্চিয়া ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু মাছ। ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকল আমাক জড়তাৰ প্ৰকাৰ দিয়া হৈছে। অৰ্থাৎ জড়তা বুলি ক'লে আমি কি বুজো তাকে আমাক সোধা হৈছে। জড়তাৰ দুটা প্ৰকাৰ আমি এতিয়া আলোচনা কৰিম। আমি ইয়াত স্থিতি জড়তা আৰু গতি জড়তাৰ কথা আলোচনা কৰিম। পোনপ্ৰথমতে আমি ইয়াতে স্থিতি জড়তাৰ কথা আমি আলোচনা কৰিবলৈ লৈছো। স্থিতি জড়তা নামটো শুনি তোমালোকে নিশ্চয় কিবা এটা বুজিবলৈ পাৰিছা বা বুজি পাইছা। অৰ্থাৎ এটা বস্তুক যেতিয়ালৈকে বল প্ৰয়োগ কৰা নহয়, সেই স্থিতিশীল যদি বস্তু এটা ওপৰত বল প্ৰয়োগ নকৰা পৰ্যন্ত সেই বস্তুটোৱে কি হয় স্থিতিশীল অৱস্থাতে থাকিব বিচাৰে আৰু যেতিয়া বল প্ৰয়োগ কৰি তাক বাধ্য কৰা হয় তেতিয়াহে সি গতি লাভ কৰে। ইয়াত কৈছে শৰীৰৰ স্থিতি অৱস্থাৰ পৰিৱৰ্তনৰ বিৰোধিতা কৰাৰ স্বাভাৱিক প্ৰৱণতাক স্থিতি জড়তা বুলি কোৱা হয়। গতিকে যিটো স্থিতি অৱস্থাৰ পৰা গতি অৱস্থালৈ যোৱাৰ যি পদ্ধতি বা প্ৰক্ৰিয়াটোক বাধা দিয়াৰ যি প্ৰৱণতা, সেই স্বাভাৱিক প্ৰৱণতাটোৱে হৈছে কি হৈছে স্থিতি জড়তা বুলি আমাক ইয়াত কোৱা হৈছে। এতিয়া এই স্থিতি জড়তাক বুজিবলৈ কিছুমান উদাহৰণ আমি ল'ব লাগিব। আমাৰ দৈনন্দিন জীৱনত আমি এইবিলাক দেখি পোৱা বা পৰিচিত উদাহৰণে মই তোমালোকক দিবলৈ চেষ্টা কৰিছো। এতিয়া চোৱাচোন প্ৰথম উদাহৰণটো কি দিছে। প্ৰথম উদাহৰণত কৈছে যে গছৰ ডাল এটা যদি আমি জোকাৰি দিওঁ, গছৰ ডাল এটা জোকাৰি দিয়াৰ লগে লগে তোমালোকে নিশ্চয় দেখিবলৈ পাইছা যে তাত থকা কিছুমান শুকান পাত সৰি পৰে, লগতে ফলো সৰে। বহু সৰু ল'ৰা ছোৱালীয়ে গছজোপা জোকাৰি তাৰ পৰা ফল সংগ্ৰহ কৰিবলৈ চেষ্টা কৰে। এতিয়া গছজোপানো জোকাৰি দিলে ফল বা শুকান পাতবোৰ কিয় পৰি যায়? ইয়াৰ অৰ্থ এইটোৱে যে গছৰ পাতবোৰ কি হয় স্থিতি অৱস্থাত থাকে বা ফলটো স্থিতি অৱস্থাত থাকে। যেতিয়া আমি জোকাৰি দিওঁ সেই ফল বা সেই পাতবিলাকে কি হয় নিজৰ স্থিতি অৱস্থাতে থাকিবলৈ চেষ্টা কৰে। তো জোকাৰি দিয়াৰ ফলত কি হয়
স্থিতি জড়তাৰ বাবে সেই নিজৰ স্থানত থাকি গছজোপা যিহেতু কাণ্ডটো আগবাঢ়ি যায় বা পিছুৱাই যায় জোকাৰি দিয়াৰ ফলত তাৰ ফলত কি হয় সেই পাতবিলাক বা সেই ফলবিলাক কিছুমান পাতৰ কিছুমান ফল গছৰ পৰা সৰি পৰে আৰু এয়া হয় স্থিতি জড়তাৰ বাবে গছৰ ডাল এটা জোকাৰিলে স্থিতি জড়তাৰ বাবে কি হয় ফলবোৰ গছৰ পৰা সৰি পৰে গতিকে তোমালোকে এতিয়া গম পালা গছডাল জোকাৰিলেনো আমি ফল খাবলৈ বা ফলবোৰ খৰা কিয় পাওঁ বা শুকান পাতবোৰনো গছডাল জোকাৰিলে কিয় সৰি পৰে তাৰ পিছত উদাহৰণ এটা দিছে সেই উদাহৰণটোৰ কাৰণে তোমালোকক এটা ছবিও দেখুওৱা হৈছে ইয়াত দেখিছানে ইয়াত কেৰম বৰ্ড এখনৰ ছবি দিয়া হৈছে তোমালোকে নিশ্চয় কেৰম বৰ্ড তোমালোকে দেখিছা আৰু এতিয়া ইয়াত কোৱা হৈছে যে ইয়াত এনে ধৰণে কেৰম বৰ্ডৰ গুটিবোৰ সজোৱা হৈছে ইয়াৰ কেৰম বৰ্ডৰ গুটিবোৰ উলম্বভাৱে সজোৱা হৈছে দেখিছানে আৰু যেতিয়া এডাল ষ্ট্ৰাইকাৰেৰে ইয়াৰ তলৰ গুটিটোক একেবাৰে কেৰমৰ তলৰ যিটো গুটি সেইটো মাৰি দিয়া হয় তেতিয়া কি হয় বুলি আমাক সুধিছে তোমালোকে এনেকুৱা পৰিস্থিতি নিশ্চয় পাইছা বা তোমালোকৰ মাজৰ বহুতে পাইছা এনে ক্ষেত্ৰত কি হ'ব যেতিয়া আমি ষ্ট্ৰাইকাৰেৰে একেবাৰে তলৰ গুটিটোত হেঁচা প্ৰয়োগ কৰিম তেতিয়া কি হ'ব যে তলৰ গুটিটো আঁতৰি যাব স্থানচ্যুত হ'ব কিন্তু বাকি যিখিনি থাকি যোৱা গুটি সেইখিনি কিন্তু উলম্বভাৱে সেই ঠাইতে থাকিব ইয়াত কোৱা হৈছে যেতিয়া কেৰমৰ গুটিৰ নিম্নতম মুদ্ৰাটো অৰ্থাৎ নিম্নতম গুটিটো ষ্ট্ৰাইকাৰৰ দ্বাৰা বলপূৰ্বকভাৱে খুন্দা মৰা হয় তেতিয়া কেৰমৰ স্তম্ভটো কি হয় কেৰমৰ স্তম্ভটো অৱশিষ্ট গুটিবোৰ স্থিতি জড়তাৰ বাবে উলম্বভাৱে টেবুলত পৰি যায় গতিকে উলম্বভাৱে টেবুলত পৰি যায় কাৰণ কি হৈছে বাকি গুটিবোৰ নিজৰ স্থিতিশীল অৱস্থাতে থাকিবলৈ বিচাৰে ইয়াত পুনৰ তোমালোকক এবাৰ ইয়াত আন এটা উদাহৰণ দেখাবলৈ চেষ্টা কৰা হৈছে ইয়াত দিয়া হৈছে যে ৰৈ থকা বাছখন হঠাতে চলিলে বাছৰ আৰোহী পিছফালে বাগৰি যায় এতিয়া স্থিতি জড়তাৰ কাৰণে আমি এইটো দৈনন্দিন জীৱনত হয়তো বহুতেই পাইছো এই উদাহৰণটো আমি বুজি চাবলৈ চেষ্টা কৰো যেতিয়া বাছ এখন ৰৈ থকা অৱস্থাত থাকে বা স্থিতিশীল অৱস্থাত থাকে আৰু হঠাতে যেতিয়া বাছৰ ড্ৰাইভাৰজনে বাছখন চলাই দিয়ে তেতিয়া আমাৰ কেনে ধৰণৰ এটা পৰিস্থিতি হ'ব ইয়াত তাকে কৈছে যে বাছৰ আৰোহী কি হয় পিছফালে বাগৰি পৰে অৰ্থাৎ হঠাৎ যদি ৰৈ থকা বাছ এখন আৰম্ভ কৰি দিয়ে আৰোহীজন পিছুৱাই যায় এইটো কিয় হয় কাৰণ বাছৰ আৰোহীজন কিন্তু স্থিতিশীল অৱস্থাতে আছিলে আৰু তেওঁ শৰীৰটোৱে স্থিতিশীল অৱস্থাতে থাকিব বিচাৰে বাছখন হঠাতে আৰম্ভ কৰিলে কি হয় আৰোহীজনে নিজৰ স্থিতিশীল অৱস্থাটো ৰাখিব বিচাৰে যিটো স্থিতি জড়তাৰ বাবে আৰু সেই কাৰণে পিছুৱাই যায় ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকল আমি গতিৰ জড়তাৰ কথা আলোচনা কৰিম দ্বিতীয় বিধ জড়তা যাক গতি জড়তা বুলি কয় গতি জড়তানো কি আকৌ ইয়াৰ নামটোৰ পৰা আমি বুজিবলৈ চেষ্টা কৰিম যে গতি জড়তা হৈছে অৰ্থাৎ গতিশীল বস্তু এটাই তাৰ গতিৰ অৱস্থাতে থাকিব বিচাৰে অৰ্থাৎ বাহ্যিক বল বা বাহিৰা বল প্ৰয়োগ নকৰা পৰ্যন্ত গতিশীল বস্তু এটাই গতিৰ অৱস্থাতে বা গৈ থাকিবই বিচাৰে সি স্থিতি অৱস্থালৈ আহিবলৈ নিবিচাৰে শৰীৰৰ গতিৰ অৱস্থাৰ বিৰোধিতা কৰাৰ স্বাভাৱিক প্ৰৱণতা গতি জড়তা বুলি কোৱা হয় গতিকে গতিশীল বস্তুটাই গতি কৰিয়ে থাকিব বিচাৰে বা গৈ থকা বস্তুটাই গৈ থাকিব বিচাৰে তাকে আমি গতি জড়তা বুলি কওঁ আৰু এই গতি জড়তাক বুজিবলৈও আমি এটা উদাহৰণ চাওঁ আহাচোন এই উদাহৰণটোত আকৌ বাছৰ উদাহৰণে দিছে এইবাৰ আকৌ আমি চলন্ত বাছ এখন ল'ব লাগিব চলন্ত বাছৰ কথা কৈছে অৰ্থাৎ চলি থকা বাছ এখনৰ কথা কৈছে যেতিয়া এখন বাছ চলি থাকে আৰু সেই চলন্ত বাছখনৰ ড্ৰাইভাৰজনে যেতিয়া হঠাতে ব্ৰেক প্ৰয়োগ কৰে তেনে পৰিস্থিতি তোমালোকে কেতিয়াবা জীৱনত পাইছানে বাৰু বা শুনিছানে বাৰু কি হয় তেনে ক্ষেত্ৰত কি হ'ব বাৰু হয় যেতিয়া চলন্ত বাছ এখন হঠাৎ বা গতি কৰি থকা বাছ এখন হঠাৎ ব্ৰেক মাৰি দিয়ে বা আকস্মিকভাৱে ব্ৰেক প্ৰয়োগ কৰে তেতিয়া কি হ'ব যে এই বাছখনৰ যি আৰোহী তেওঁলোকে সন্মুখৰ ফালে ঢলি পৰিব বা সন্মুখৰ ফালে হাউলি যাব ইয়াৰ কাৰণ এইটোৱে যে বাছখন যেতিয়া গতি কৰি থাকে তাৰ বাছ আৰোহীবোৰো গতিশীল অৱস্থাত থাকে আৰু হঠাৎ ব্ৰেক মৰাৰ ফলত বা হঠাৎ বল প্ৰয়োগ কৰি বাছখন ৰখাই দিয়াৰ ফলত বাছখন ৰৈ যায় কিন্তু এই বাছ আৰোহীবোৰে গতিৰ অৱস্থাতে থাকিব বিচাৰে কিহৰ কাৰণে এই গতি জড়তাৰ বাবে আৰু সেই কাৰণে তেওঁলোকে আগফালে হাউলি যায় চলন্ত বাছৰ চালকে হঠাতে ব্ৰেক প্ৰয়োগ কৰিলে বাছ আৰোহী সন্মুখৰ ফালে বাগৰি পৰে আৰু এইটো কিহৰ কাৰণে হয় গতি জড়তাৰ এটা উদাহৰণ বুলি আমি ক'ব পাৰো
ইয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকল আমি আন এটা ধাৰণা ল'ব লাগিব এটা নতুন ধাৰণালৈ আমি যাওঁ সেয়া হৈছে ভৰবেগৰ ধাৰণা এই ভৰবেগৰ ধাৰণাটো খুব গুৰুত্বপূৰ্ণ আৰু ইয়াক মোমেন্টাম বুলি কোৱা হয় বস্তুৰ ভৰ আৰু বেগ সংযোজিত হৈ থকা এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে ভৰবেগ গতিকে এইটো এটা নতুন ৰাশি তোমালোকে পালা য'ত ভৰ আৰু বেগ সংযোজিত হৈ আছে এতিয়া ইয়াত কোৱা হৈছে যে কোনো এটা বস্তুৰ ভৰবেগক আমি ইংৰাজী বৰফলা পি আখৰেৰে বুজাও আৰু যদি বস্তুটোৰ ভৰ যদি m হয় গতিকে সৰু ফলা m ইংৰাজী সৰু ফলাৰ m হয় আৰু বস্তুটোৰ বেগ যদি ইংৰাজী সৰু ফলাৰ v হয় তেতিয়া কি হয় ভৰবেগ আমি কেনেকৈ পাম ভৰবেগ p টো হৈছে এই ভৰ m আৰু বেগ v ৰ পূৰণফল অৰ্থাৎ p = mv ইয়াত তাকে দিয়া হৈছে p মানে ভৰবেগ সমান mv এইটো ফৰ্মুলাও খুব গুৰুত্বপূৰ্ণ তোমালোকে মনত ৰাখিব লাগিব এতিয়া আন এটা জানিব লগা কথা হৈছে কি ভৰবেগৰ বিষয়ে সেয়া হৈছে যে ভৰবেগৰ মান আৰু দিশ কিন্তু দুইটাই আছে অৰ্থাৎ ভৰবেগ এটা ভেক্টৰ পৰিমাণ ভৰবেগৰ মান আৰু দিশ দুইটাই আমি পাওঁ আৰু সেই কাৰণে ভৰবেগটো হৈছে এটা ভেক্টৰ পৰিমাণ ভেক্টৰ পৰিমাণৰ বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিছো যে যি পৰিমাণৰ বা যি ৰাশিক প্ৰকাশ কৰিবলৈ তাৰ দিশ আৰু মান উভয়ৰে বা দুইটাৰে প্ৰয়োজন সেয়া হৈছে ভেক্টৰ পৰিমাণ আনহাতে যি ৰাশিক প্ৰকাশ কৰিবলৈ অকল মানৰহে প্ৰয়োজন সেয়া হৈছে স্কেলাৰ পৰিমাণ এতিয়া ভৰবেগৰ এসআই এককৰ বিষয়ে আমি আলোচনা কৰো এতিয়া ভৰবেগৰ এসআই একক হৈছে কিলোগ্ৰাম মিটাৰ প্ৰতি ছেকেণ্ড আৰু কিলোগ্ৰাম মিটাৰ প্ৰতি ছেকেণ্ড অৰ্থাৎ কিলোগ্ৰাম মানে কেজি মিটাৰ প্ৰতি ছেকেণ্ড এতিয়া এইটোনো কেনেধৰণে আমি পালো তাকে মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম আমি ইতিমধ্যে কৈছো যে ভৰবেগ অৰ্থাৎ p = mv অৰ্থাৎ ভৰ আৰু বেগৰ পূৰণফল এতিয়া আমি জানো যে ভৰৰ যিটো এসআই একক সেইটো হৈছে কি কেজি বা কিলোগ্ৰাম বুলি কওঁ আৰু আমি ইতিমধ্যে ইয়াৰ আগৰ অধ্যায়ত পাইছো বেগৰ এসআই একক হৈছে মিটাৰ প্ৰতি ছেকেণ্ড গতিকে বেগৰ এসআই একক হৈছে মিটাৰ প্ৰতি ছেকেণ্ড গতিকে এই দুটাৰ পূৰণফল গতিকে ইয়াৰ এককবোৰৰো পূৰণফল হ'ব এনে ধৰণৰ কেজি মিটাৰ প্ৰতি ছেকেণ্ড গতিকে এই ভৰবেগৰ যি এসআই একক সেয়া আমি এনে ধৰণে পাবলৈ সক্ষম হৈছো তোমালোকে নিশ্চয় বুজিছা গতিকে ভৰবেগৰ এসআই একক কিলোগ্ৰাম মিটাৰ প্ৰতি ছেকেণ্ড বা কেজি মিটাৰ প্ৰতি ছেকেণ্ড সেইটো কেনে ধৰণে পোৱা যায় সেয়া তোমালোকক মই ইয়াতে কৰি দেখুৱাই দিছো ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটোত নিউটনৰ গতি বিষয়ক প্ৰথম সূত্ৰৰ কথা আলোচনা কৰিলো লগতে আমি ভৰবেগৰ ধাৰণাটো ললো এতিয়া আমি কিছুমান মূল্যায়নৰ প্ৰশ্ন কৰিবলৈ চেষ্টা কৰো আহাচোন প্ৰথম প্ৰশ্নটো কি দিছে আমি চাওঁ আহাচোন প্ৰথম প্ৰশ্নটো আমাক সুধিছে কোনটো বলত অধিক জড়তা থাকে গতিকে কেইটামান বল দিয়া হৈছে প্ৰথমটো ফুটবল দ্বিতীয়টো দিছে বাস্কেটবল তৃতীয়টো ক্ৰিকেট বল আৰু চতুৰ্থটো দিছে 5 কিলোগ্ৰামৰ লুৰ বল গতিকে এতিয়া আমি জানো যে কোনটোৰ লগত অধিক জড়তা জড়িত হৈ থাকে তাৰ মানে জড়তা জড়িত হৈ আছে কাৰ লগত ভৰৰ লগত গতিকে ভৰ বাঢ়িলে জড়তা বাঢ়ে বুলি আমি জানো এতিয়া এই চাৰিটা বলৰ ভিতৰত আমি জানো যে 5 কিলোগ্ৰাম লুৰ বলটোৰে ভৰ বেছি গতিকে ইয়াৰ লগত জড়িত জড়তাও আটাইতকৈ বেছি হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চাবলৈ চেষ্টা কৰো ইয়াৰ পিছৰ প্ৰশ্নটোত কি সুধিছে আমাক চাওঁ আহাচোন যদি সকলোতে বেগ একে থাকে তেন্তে নিম্নলিখিত কোনটো শৰীৰৰ ভৰবেগ অধিক হয় এতিয়া এই সকলোবোৰ দিছে বাছ ট্ৰেইন বাইক আৰু চাইকেল এই সকলোবোৰৰে কিন্তু বেগ একে এই সকলোকেইটাই কিন্তু একে বেগেৰে গতি কৰি আছে তেনে ক্ষেত্ৰত ভৰবেগ কাৰ বেছি হ'ব ভৰবেগ আমি জানো p = কি এই মাছ আৰু বা ভৰ আৰু বেগৰ পূৰণফল গতিকে যদি বেগ একেই থাকে গতিকে প্ৰত্যেকটোৰে বেগ একে থাকে গতিকে ভৰ যাৰ বেছি হ'ব তাৰে ভৰবেগ বেছি হ'ব এতিয়া আমাৰ ভৰৰ ওপৰত নিৰ্ভৰ কৰিব এতিয়া আমি জানো যে বাছ ট্ৰেইন বাইক আৰু চাইকেলৰ ভিতৰত আটাইতকৈ অধিক ভৰ ট্ৰেইনৰে হ'ব লাগিব গতিকে শুদ্ধ উত্তৰটো হৈছে ট্ৰেইন
ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটোত নিউটনৰ প্ৰথম সূত্ৰটো অৰ্থাৎ গতি বিষয়ক প্ৰথম সূত্ৰটো আলোচনা কৰিলো আৰু জড়তা সূত্ৰ যাক কোৱা হয় তাৰ বিষয়ে কিছু তথ্য লাভ কৰিলো আৰু লগতে ভৰবেগৰ ধাৰণাটো পালো শেষত আমি মূল্যায়নৰ প্ৰশ্ন কিছুমানো কৰি চালো আজি আমাৰ এই অংশটো ইয়াতে সমাপ্ত হ'ল পৰৱৰ্তী অংশত আমি আন কিছুমান কথা আলোচনা কৰিম আজিলৈ আহো ধন্যবাদ